আজি অনুষ্ঠিত হৈ যোৱা বড়োলেণ্ড FC ভাৰ্চেছ পাঞ্জাৱ FC মাজৰ মেচখনত বড়োলেণ্ড FCয়ে পাঞ্জাৱ FCক 1-0 গলত পৰাস্ত কৰে আৰু ইয়াৰ লগে লগে বড়োলেণ্ড FC এই গ্ৰুপ ডি টপত আহি গ'ল। দুখন মেচ খেলি দুখনতো জয় হয় 6 পইণ্টৰ সহায়ত আৰু ছেকেণ্ডত আছে ITB FC দুখন মেচ খেলি 4 পইণ্টৰ সহায়ত আৰু 3 নম্বৰত আছে পাঞ্জাৱ FC তিনিখন মেচ খেলি 4 পইণ্টৰ সহায়ত। 4 নম্বৰটো কাৰ্বি আংলং FC কোনো কাম নাই। ইয়াৰ আজি মেচখন হাৰাৰ পিছত পাঞ্জাৱ FCৰ এই গ্ৰুপটোত আৰু কাম নাই। পাঞ্জাৱ FCও এই গ্ৰুপ ডিৰ পৰা বাহিৰ হ'ল। এতিয়া বাকী ৰৈছে খালি ITBP FC আৰু মই ভাবোঁ এইটো গ্ৰুপৰ পৰা বড়োলেণ্ড FC ওলাই যাব, কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব, কাৰণ বড়োলেণ্ড FCয়ে খুব সুন্দৰ খেলি আছে আৰু নেক্সট মেচখন যিহেতু ITBP FC আছে, সেই মেচখনত ড্ৰ হ'লেও বড়োলেণ্ড FCৰ বাবে কোনো টেনশ্যন নাই আৰু এই গ্ৰুপ ডিৰ পৰা বড়োলেণ্ড FC কোৱালিফাইড হৈ যাব, কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি যাব, কোনো চিন্তা নাই আৰু। এতিয়া আজিৰ মেচখনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ভাই বড়োলেণ্ড FCয়ে আজি যি খেল দেখুৱাইছে, কোকৰাঝাৰ চাই ষ্টেডিয়ামত খেলখন আছিলে আৰু বড়োলেণ্ড FCৰ হৈ দৰ্শকৰ ফুল ছাপৰ্ট আছিলে, দৰ্শকৰে ভৰি আছিলে গোটেই ফিল্ডখনত আৰু বৰষুণো দিছিলে খেলখনৰ আৰম্ভণিতে। বড়োলেণ্ড FCয়ে আজিৰ খেলখন খুব সুন্দৰ খেলিছে, গোটেই ডিফেন্স ভাল হৈছে, মিডফিল্ড ভাল হৈছে, এটেকিং ভাল হৈছে, গোটেই ফুল টিম ৱৰ্ক বুলি ক'ব লাগিব। আজিৰ মেচখনত বড়োলেণ্ড FCৰ বিৰোধী দুৰ্বল নাছিল। আজি বিৰোধী সকলোৱে জানে পাঞ্জাৱ FC এটা ISLৰ টিম, কিন্তু বড়োলেণ্ড FCৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল, কাৰণ বড়োলেণ্ড FCয়ে ইয়াৰ আগতেও তেনেকুৱা কাৰণামত কৰি থৈছে, কাৰণ যোৱা বছৰ বড়োলেণ্ড FCয়ে উৰিষ্যা FCক হৰুৱাই থৈছে, গতিকে পাঞ্জাৱ FCকো হৰুৱাব পাৰিব বুলি সম্পূৰ্ণ আশা কৰা হৈছিল আৰু তাকে কৰিলে। আজি বড়োলেণ্ড FCয়ে 1-0 গলত পৰাস্ত কৰিলে পাঞ্জাৱ FCক। বড়োলেণ্ড FCৰ এটেকিং কিন্তু মানিব লাগিব, যি এটেকিং আছে বড়োলেণ্ড FCৰ, আমি যদি ক'বলৈ যাওঁ গগমচাৰ গয়াৰী, ৰবিনছন আৰু প্ৰাঞ্জল, ভাই তিনিগৰাকী খেলুৱৈক মানিব লাগিব। তিনিগৰাকী খেলুৱৈ খুব ভাল লাগিছে তেওঁলোকৰ খেল। ৰবিনছনেতো যোৱাখন মেচতো ৰবিনছনে গ'ল কৰিছে, গতিকে ৰবিনছনৰ পৰা এটা গ'ল আশা কৰিছিলোঁ আৰু ৰবিনছনে সেইটো নিৰাশ নকৰিলে, ৰবিনছনে গ'ল কৰিলে। তাৰপিছত প্ৰাঞ্জলে খুব ইমপ্ৰেছ কৰিলে। আজি প্ৰাঞ্জলৰ খেল দেখিছোঁ, প্ৰাঞ্জল খুব ইমপ্ৰেছ কৰিলে, খুব প্ৰভাৱিত কৰিলে আজি প্ৰাঞ্জলে খুব সুন্দৰ খেলিছে। বাকী গগমচাৰ গয়াৰীকো যোৱাখন মেচত গ'ল দিয়া দেখিছোঁ। বড়োলেণ্ড FCৰ মিডফিল্ডৰ পেড্ৰ' নাজাৰী জুনিয়ৰ ভাল খেলিছে আৰু ডিফেন্স যদি ক'বলৈ যাওঁ, ডিফেন্সত ভাই আব্দুল চামাদ গুড ডিফেণ্ডাৰ। আব্দুল চামাদ নাথাকিলে বড়োলেণ্ড FCয়ে ভাল হয়তো গ'ল হ'লহেঁতেন। আব্দুল চামাদে বহুকেইটা গ'ল ৰখাইছে আৰু আব্দুল চামাদে দিবাৰ হৈ থিয় দিছে আজি খেলখনত বড়োলেণ্ড FCৰ হৈ। মুঠৰ ওপৰত বড়োলেণ্ড FCৰ আজি খেল খুব ভাল লাগিল আৰু পাঞ্জাৱ FCক পৰাস্ত কৰাই নহয়, পাঞ্জাৱ FCক এই গ্ৰুপৰ পৰা বাহিৰ কৰি দিলে আজি বড়োলেণ্ড FCয়ে। শুভেচ্ছা থাকিল বড়োলেণ্ড FC লৈ, আৰু আগুৱাই যাওক বড়োলেণ্ড FC, কোৱাৰ্টাৰ ফাইনেলত যাওক, কোৱাৰ্টাৰ ফাইনেলত গৈ কোৱাৰ্টাৰ ফাইনেলটো জিকক, আগুৱাই যাওক। মইতো ক'ম বড়োলেণ্ড FC এবাৰ ফাইনেল খেলক, সেইটোৱে আশা কৰিম বড়োলেণ্ড FC ফালৰ পৰা। এতিয়া যদি ক'বলৈ যাওঁ, এইবাৰ নৰ্থ ইষ্টৰ তিনিটাকৈ টিমৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ চান্স আছে। নৰ্থ ইষ্ট ইউনাইটেড FC, বড়োলেণ্ড FC, লগতে শ্বিলং লাজঙৰো চান্স আছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ, কাৰণ যদি বড়োলেণ্ড FC আৰু নৰ্থ ইষ্ট ইউনাইটেড FC নিজৰ নিজৰ গ্ৰুপত টপত থাকে। আকৌ সেইফালৰ পৰা চাবলৈ গ'লে কিন্তু শ্বিলং লাজঙো কিন্তু নৰ্থ ইষ্ট ইউনাইটেড FCৰ গ্ৰুপত যিহেতু আছে, কালি বৰ বেয়াকৈ হাৰা নাই নৰ্থ ইষ্ট ইউনাইটেড FCৰ লগত, সেইখনো ফুল টক্কৰ খেল আছিলে আৰু সেইখন আৰু শ্বিলং লাজঙৰ যিহেতু ভালেকেইটা গ'ল দি থৈছে, গ'ল স্ক'ৰ বেছি, গতিকে ছেকেণ্ড টপ টিম হিচাপে হয়তো শ্বিলং লাজঙৰো চান্স আছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা। গতিকে নৰ্থ ইষ্টৰ পৰা যদি তিনিটা টিম কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে খুব ভাল লাগিব। আশা কৰিম সেইটোৱে হওক। শেষত আকৌ এবাৰ কম বড়োলেণ্ড FC, ৱেল ডান বড়োলেণ্ড FC। শুভেচ্ছা থাকিল বড়োলেণ্ড FC লৈ, আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।